অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো পেঞ্চনাৰসকলৰ নৱেম্বৰ মাহত দিব লগা ডিজিটেল লাইফ চাৰ্টিফিকেট সম্পৰ্কত আৰু দ্বিতীয় খবৰটো মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সম্পৰ্কত। প্ৰথম খবৰটো জিতেন্দ্ৰ সিং ডাঙৰীয়া তেওঁ MSPO 3 নৱেম্বৰ 2025 তাৰিখে দিল্লীৰ MDS চিকিৎসাৰ যি কনভেনশ্যন হলত তেওঁ ডিজিটেল লাইফ চাৰ্টিফিকেট DLC অভিযানৰ তেওঁ শুভাৰম্ভ কৰে আৰু ভাৰতীয় ষ্টেট বেংকে আয়োজন কৰা এই তেওঁ পেঞ্চন বিধিৰ শিবিৰ উদ্বোধন কৰে আৰু পেঞ্চনাৰসকলৰ কাৰণে উদ্বোধন কৰে এই ডিজিটেল সবলীকৰণৰ বাবে চৰকাৰে লোৱা যি পদক্ষেপৰ ওপৰত তেওঁ আলোকপাত কৰে আৰু জীৱন প্ৰমাণ পত্ৰ বা লাইফ চাৰ্টিফিকেট প্ৰমাণ কৰে তেওঁলোকৰ জীৱন যাপনৰ লগত জড়িত বা পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ডিজিটেলি লাইফ চাৰ্টিফিকেট কেনেদৰে জমা দিব পাৰিব তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, কেম্প অনুষ্ঠান পাতিছে আৰু পেঞ্চনাৰসকলৰ বাবে এক বিপুল উপকাৰী হ'ব। ইয়াৰ দ্বাৰা পেঞ্চনাৰ আৰু পেঞ্চনাৰ কল্যাণ বিভাগে বিভিন্ন অংশীদাৰ হিচাপে পেঞ্চন যি ডিজিটেল প্ৰক্ৰিয়াৰে তেওঁলোকৰ লাইফ চাৰ্টিফিকেটসমূহ নৱেম্বৰ মাহৰ ভিতৰত দিবৰ কাৰণে বিভিন্ন ঠাইত তেওঁলোকে কেম্প বহুৱাইছে আৰু সহযোগী হিচাপে বিভিন্ন বেংকত আপোনালোকে ব্যৱস্থাখিনি আছে দেখিছে আপোনালোকে আৰু তেওঁলোকে জীৱন প্ৰমাণ এপৰ যোগেদিও তেওঁলোকে মোবাইলৰ যোগেদি দিব পাৰিব আৰু বিভিন্ন কেম্পত গৈ ডিজিটেলি দিব পাৰিব আৰু ফিজিকেলি বেংকত গৈ তেওঁলোকে দিব পাৰিব। গতিকে এই পদক্ষেপৰ ওপৰত আলোকপাত কৰে আৰু জীৱন প্ৰমাণ পত্ৰ দাখিল কৰাটো তেওঁলোকৰ জীৱন যাপনৰ যাতে সহজ কৰি তোলে আৰু তেওঁলোকৰ বিভিন্ন অসুবিধাৰ পৰা যাতে ডিজিটেল লাইফ চাৰ্টিফিকেটসমূহ প্ৰেৰণৰ যোগেদি তেওঁলোক উপকৃত হ'ব পাৰে। দ্বিতীয়টো খবৰ লৈ আহিছোঁ অফিচ অফ দি চিফ এক্সিকিউটিভ অফিচ অটল অমৃত অভিযান ছ'চাইটি আছামৰ যোগেদি দিয়া হৈছে যিটো মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ যি ডিজিটেল সেৱা উদ্বোধন কৰা হৈছে তাৰ ওপৰত কোৱা হৈছে। আপোনালোকে দেখিছে এইখন অফিচ অৰ্ডাৰ 1 নৱেম্বৰ তাৰিখত ইয়াত আপোনালোকে লিষ্ট দেখিছে কেইজনমান তেওঁলোকৰ পৰ্টফলিঅ'সমূহো দেখিছে নেম অফ দি এছিষ্টেণ্ট অফিচাৰ তেওঁলোকৰ ডেজিগনেশ্যন দিয়া হৈছে আৰু ফোন কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু এওঁলোকে যি লোকসেৱক আৰোগ্য যোজনাৰ কেছলেছ ব্যৱস্থাৰ ক্ষেত্ৰত যদি কোনো কুৱেৰিজ থাকে এওঁলোকে নিৰ্দিষ্ট এই বিষয়াসকলক আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু লগতে কোন কোন জিলাত ক'ত ক'ত এই কেছলেছ সুবিধা পাব সেই বিষয়ে দিয়া হৈছে। আপোনালোকে মই নামখিনি পঢ়ি নিদিওঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব দেখিছে তেওঁলোকৰ কণ্টেক্ট নাম্বাৰো আছে ডেজিগনেশ্যনো আছে 3জনৰ নাম তেওঁলোকৰ দিছে নেম অফ দি তেওঁলোকৰ AAS অফিচিয়েল তেওঁলোকৰ ডেজিগনেশ্যনবিলাক দিয়া হৈছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু এনৰল হস্পিটেলসমূহ দিয়া হৈছে। গতিকে আপোনালোকৰ কুৱেৰিজ থাকিলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা ডিজিটেল সেৱা সম্পৰ্কত তেওঁলোকৰ লগত আপোনালোকে অফিচ আৱাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু কুৱেৰিজসমূহ দূৰ কৰিব পাৰিব আৰু তলত লিখিছে দি এবভ অফিচিয়েলছ উইল ফ'ল' আপ উইথ দ্য এলটেড এম্পেল আৰু তেওঁলোকৰ য'ত এলটেড এৰিয়া আছে যিকেইখন হস্পিটেলৰ জড়িত যিকেইজন আছে আপোনালোকে দেখিছে তেওঁলোকক আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে আপোনালোকে সেই নিৰ্দিষ্ট কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু এইখন নটিফিকেশ্যন ক'ত ক'ত কেছলেছৰ ব্যৱস্থা কৰা হৈছে আপোনালোকে দেখিছে 24খন আছে আপোনালোকে দেখিলে আৰু লগতে পাছত 5খন সংযোজন কৰা হৈছে মুঠ 29খন হৈছেগৈ। গতিকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ক্ষেত্ৰত কেছলেছ সেৱাৰ এক যুগান্তৰী ফলাফল বুলি